মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে, কেইটামান ক্ষণ বাকি আছে, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে। কেইটামান ঘণ্টাৰ পিছতে ৰাতিপুৱাৰ মাত্ৰকে ৰূপালী পৰ্দাৰত শেষবাৰ বাবে দেখিবলৈ পাব সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গক। শেষবাৰ বাবে শুনা পাব জুবিন গাৰ্গৰ হামিং, শেষবাৰ বাবে শুনা পাব ৰৈ ৰৈ বিনালে প্ৰতিটো সংগীত, প্ৰতিটো গীত শুনিবলৈ পাব জুবিন গাৰ্গৰ কণ্ঠত শেষবাৰ বাবে কাইলৈ দিনটোত দেখিবলৈ পাব জুবিন গাৰ্গৰ অভিনয়। আৰু পুৱা 4:45 হোৱাৰ লগে লগেই আৰম্ভ হ'বলৈ গৈ আছে ৰূপালী পৰ্দাত ৰৈ ৰৈ বিনালে। আচলতে এই খবৰ চাগে বিশ্বৰ ভিতৰত প্ৰথমটো এইটোৱে খবৰ বুলি ক'ব লাগিব। প্ৰথমখন চাগে এইখনেই মুভি য'ত পুৱা 4 বজাৰ মাত্ৰকে দৰ্শনী চাবলৈ সাজু হ'ল, প্ৰথম দৰ্শনী চাবলৈ সাজু হ'ল অনুৰাগী অসমবাসী ৰাইজ। আৰু এয়াই হয়তো প্ৰথমটো ঘটনা পুৱাৰ ভাগতে পুৱতি নিশাই চিনেমা চাবলৈ ঢাপলি মেলিব অসমবাসী ৰাইজ। আৰু সেই চিনেমাখন হৈছে হাৰ্থ জুবিন গাৰ্গৰ। আৰু এইখনেই হৈছে শেষৰখন ছবি। আৰু কেইটামান মুহূৰ্তৰ পিছতেই ৰাতিপুৱাৰ মাত্ৰকে 4:45 হোৱাৰ লগে লগেই প্ৰথমটো দৰ্শনী চাবলৈ পাব ৰূপালী পৰ্দাত। আৰু এইখনেই হৈছে অন্তিমখন চিনেমা। শেষবাৰ বাবে সকলোৱে এবাৰ চাবলৈ পাব জুবিন গাৰ্গক। এনেকুৱা কাইলৈ অনুভৱ হ'ব যেন জুবিন গাৰ্গ এতিয়াও জীৱিত অৱস্থাতেই আছে। শেষবাৰ বাবে জুবিন গাৰ্গৰ অভিনয়, শেষবাৰ বাবে জুবিন গাৰ্গৰ হামিং, শেষবাৰ বাবে জুবিন গাৰ্গৰ সংগীত। সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ সন্দৰ্ভত এই বিশেষ খবৰ। ৰাতিপুৱাৰ মাত্ৰকে ৰূপালী পৰ্দাত ৰৈ ৰৈ বিনালে চাবলৈ পাব অসমবাসী ৰাইজে। চিনেমাখনৰ প্ৰথমটো দৰ্শনী অসমৰ ক'ত অনুষ্ঠিত হ'ব, কিমান সময়ত হ'ব, সকলোখিনি কৈ আছে। তাৰ পূৰ্বে আমি বাৰে বাৰে ক'ব লাগিব দৰ্শকসকলক যে পুৱা 4:45 হোৱাৰ লগে লগে আৰম্ভ হৈ যাব ৰৈ ৰৈ বিনালে দৰ্শনী। ৰাজ্যৰ ক'ত অনুষ্ঠিত হ'ব প্ৰথমটো দৰ্শনী। আৰু এই মুহূৰ্তত আমি প্ৰত্যেকগৰাকী দৰ্শকক প্ৰথমে ক'ব লাগিব যে জুবিন গাৰ্গৰ অন্তিমখন চিনেমাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে অসমবাসী। আৰু বাট চাই থকাৰ সময়তে কাইলৈ পুৱাৰ ভাগত অৰ্থাৎ পুৱা হোৱাৰ মাত্ৰকে পুৱতি নিশা 4:45 হোৱাৰ লগে লগে অসমবাসীয়ে চাবলৈ পাব জুবিন গাৰ্গৰ শেষবাৰ বাবে জুবিন গাৰ্গৰ অভিনয় চাবলৈ পাব, জুবিন গাৰ্গৰ সংগীত শেষবাৰ বাবে শুনিবলৈ পাব, শেষবাৰ বাবে শুনিবলৈ পাব জুবিন গাৰ্গৰ হামিং, জুবিন গাৰ্গৰ অভিনয় সকলোখিনি। ৰাতিপুৱালে ৰূপালী পৰ্দাত ৰৈ ৰৈ বিনালে চিনেমাখনৰ প্ৰথমটো প্ৰদৰ্শনী অসমৰ ক'ত অনুষ্ঠিত হ'বলৈ গৈ আছে আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক। এই মুহূৰ্তৰে বিশেষ খবৰটো যে ৰৈ ৰৈ বিনালে প্ৰথম দিনৰ প্ৰথমটো দৰ্শনী হ'বলৈ গৈ আছে এইখন ৰাজ্যতে। এয়া প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। প্ৰথমটো দৰ্শনী 4:45 হোৱাৰ লগে লগে আৰম্ভ হ'ব লখিমপুৰত। লখিমপুৰৰ নক্ষত্ৰ চিনেমা হলত হ'ব চিনেমাখনৰ প্ৰথমটো দৰ্শনী। আৰু লখিমপুৰৰ চিনেমা হলটোত পুৱা 4:35 হোৱাৰ লগে লগে প্ৰদৰ্শিত হ'বলৈ গৈ আছে বহু প্ৰতীক্ষিত চিনেমা ৰৈ ৰৈ বিনালে। কেৱল লখিমপুৰে নহয়, লখিমপুৰৰ সমান্তৰালকৈ আন কেইবা ঠাইতো হ'বলৈ গৈ আছে 4 বজাৰ লগে লগেই চিনেমাখনৰ শুভাৰম্ভণি। আৰু আমি বাৰে বাৰে ক'ব লাগিব প্ৰত্যেকগৰাকী দৰ্শকক যে লখিমপুৰৰ এটা হলত ইতিমধ্যে শেষ হৈছে ফাৰ্ষ্ট ডেৰ ফাৰ্ষ্ট শ্ব'ৰ অগ্ৰিম বুকিং। ইতিমধ্যে বুকিং শেষ হৈছে। আৰু কেৱল সেয়াই নহয়, মাথো লখিমপুৰেই নহয়, আৰু বিভিন্ন স্থানত এই মুহূৰ্তত যি আপডেট আছে আমি বাৰে বাৰে ক'ব লাগিব বিভিন্ন স্থানত পুৱাৰ ভাগতে চাবলৈ পাব ৰৈ ৰৈ বিনালে। আৰু লখিমপুৰ আৰু কেৱল লখিমপুৰে নহয়, কেইবা ঠাইতো হ'বলৈ গৈ আছে পুৱাৰ ভাগত জুবিন গাৰ্গৰ বিশেষ চিনেমাখন ৰৈ ৰৈ বিনালে। আৰু আমি বাৰে বাৰে ক'ব লাগিব যে এয়া হৈছে শেষবাৰৰ বাবে জুবিন গাৰ্গৰ অভিনয় দেখিবলৈ পাব কাইলৈ পুৱা হোৱাৰ মাত্ৰকে। শেষবাৰৰ বাবে শুনিবলৈ পাব জুবিন গাৰ্গৰ হামিং, জুবিন গাৰ্গৰ কণ্ঠ, জুবিন গাৰ্গৰ অভিনয় শেষবাৰৰ বাবে দেখিবলৈ পাব সাৰ্থকগৰাকী। আৰু লগতে ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে প্ৰকাশ পাইছে জুবিন গাৰ্গৰ এখন বিশেষ চিঠি। ইতিমধ্যে চিঠিখন সকলোৱে পঢ়িছে, যিখন চিঠিত লিখা আছে যে ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিবা মৰম জুবিন দা। আৰু ইতিমধ্যে জুবিন গাৰ্গৰ যিটো ফেচবুক পেজৰ পৰা পোষ্ট কৰা হৈছে ৰৈ ৰৈ বিনালেক লৈ এটা বিশেষ পোষ্ট, যিটো পোষ্ট বা টোকাৰ ৰাজ্যবাসীৰ বাবে জুবিন গাৰ্গে লিখি থৈ গৈছিলে। ৰৈ ৰৈ বিনালেৰ শুভ মুক্তিলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। জুবিনৰ সপোন সাফল্যমণ্ডিত কৰিবলৈ দিন ৰাতি একাকাৰ কৰা ৰৈ ৰৈ বিনালে কলাকুশলীসকলক এই মুহূৰ্তত আমি অভিনন্দন জ্ঞাপন কৰিব লাগিব। জুবিন গাৰ্গৰ শেষৰটো ইচ্ছা খুব সুন্দৰভাৱে সম্পন্ন কৰিবলৈ গৈ আছে সম্পূৰ্ণ টিমটোৱে।
আৰু এইখিনি ক'ব লাগিব যদি আমি গুৱাহাটীলৈ চাওঁ 31 অক্টোবৰত ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনা গুৱাহাটীত থাকিব 179টা দৰ্শনী চিনেপলিছত 25টাকৈ দৰ্শনী চাবলৈ পাব অসমবাসী ৰাইজে পল্টন বজাৰৰ গ্ৰেণ্ড চিনেজত 11টা দৰ্শনী প্ৰদৰ্শন কৰা হ'ব ৰুদ্ৰাক্ষ মলত থকা NY চিনেমা হলত 11টা দৰ্শনী চাবলৈ পাব PVRত 23টা দৰ্শনী চাবলৈ পাব আইনক্স NCA স্কোয়াৰত 18টা দৰ্শনী চাবলৈ পাব বেলতলাৰ মেট্ৰিক চিনেমা হলত 12টা অনুৰাধাত 6টা আইনক্স সৌৰাজ মলত 23টা গেলেৰিয়া চিনেমাত 6টাকৈ চাবলৈ পাব গ্ৰেণ্ড ৰয়েল চিনেজত 12টা প্ৰদৰ্শনী চাবলৈ পাব আইডিও চিনেমা হলত 5টা সিলভাৰ স্ক্ৰিনত 6টা নাৰেংগী গোল্ড চিনেমা হলত 5টা RR চিনেমাত 6টা টাইম স্কোয়াৰৰ TS চিনেমাত 10টাকৈ প্ৰদৰ্শনী চাবলৈ পাব ৰাতিপুৱা হোৱাৰ মাত্ৰকে কাইলৈ দিনটোত আৰু ইতিমধ্যে কেবা ঠাইতো ৰাজ্যৰ বিভিন্ন ঠাইত পুৱা 4:45 হোৱাৰ লগে লগে আৰম্ভ হ'বলৈ গৈ আছে ৰৈ ৰৈ বিনালে আৰু আমি বাৰে বাৰে ক'ব লাগিব হয়তো বিশ্বৰ ভিতৰতে এয়া প্ৰথমখন চিনেমা যি পুৱাৰ ভাগতে দৰ্শকৰ লাগিছে হাহাকাৰ টিকটক লৈ পুৱা 4 বজাৰ টিকট অলৰেডি বুকিং হৈ গৈছে বহুত দিনলৈ পুৱা 4 বজাৰ মাত্ৰকে হয়তো বহুতে শুয়ে নুঠে সেই সময়ত কিন্তু ৰৈ ৰৈ বিনালে চাবলৈ সাজু হ'ল দৰ্শকসকল ইতিমধ্যে বিভিন্ন ঠাইত অভিলেখৰ পিছত অভিলেখ চিনেমা হলত 7 দিনলৈ হাউসফুল হৈ আছে আমি যদি গোলাঘাটত চাওঁ গোলাঘাটৰ গোল চিনেমাত 6 নৱেম্বৰলৈকে হাউসফুল আৰু লগতে ক'ব লাগিব যদি আমি শিৱসাগৰত যাওঁ শিৱসাগৰৰ ভাস্কৰজ্যোতি চিনেমা 3 নৱেম্বৰলৈ হাউসফুল হৈ আছে তিনিচুকীয়া গেলেৰিয়া ছবিগৃহত 3 নৱেম্বৰলৈ হাউসফুল ঠিকৰে নলবাৰীৰ লুনা ছবিগৃহত 6 নৱেম্বৰলৈ হাউসফুল মৰিগাঁৱৰ ৰয়েল চিনেজত 6 নৱেম্বৰলৈ হাউসফুল হৈ আছে গতিকে অভিলেখৰ পিছত অভিলেখ গঢ়িবলৈ গৈ আছে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে আৰু সঁচাকৈ জুবিন গাৰ্গ আমাৰ মাজত নাই হয়তো বহু লোকে এতিয়াও বিশ্বাসেই কৰিব পৰা নাই আমি কোনেও বিশ্বাস কৰিব পৰা নাই চিনেমাখন চোৱাৰ মাত্ৰকে এনেকুৱা লাগিব যেন জুবিন গাৰ্গৰ পুনৰ এবাৰ মৃত্যু হ'ব শেষৰটো সংলাপত বা শেষৰটো দৃশ্যত হয়তো জুবিন গাৰ্গৰ আকৌ এবাৰ মৃত্যু হোৱা দেখিবলৈ পাব অসমবাসী ৰাইজে আচলতে গাৰ নোম শিয়ৰি উঠা এখন চিনেমাৰ কাহিনী সম্পূৰ্ণ এগৰাকী প্ৰকৃত শিল্পীৰ বাস্তৱ জীৱনত সংঘটিত হৈ গ'ল এইখন চিনেমা আৰু ইতিমধ্যে ডিজিটেল আন্দোলন #জাষ্টিছ ফৰ জুবিন গাৰ্গে ইতিমধ্যে 4 মিলিয়ন অতিক্ৰম কৰিলে আৰু চিনেমাখন মুক্তি পোৱাৰ পূৰ্বেই 4 মিলিয়ন ক্ৰছ কৰিছে ডিজিটেল আন্দোলন #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু এইখিনিতে ক'ব লাগিব যে কাইলৈ পুৱা হোৱাৰ মাত্ৰকে বিভিন্ন হলত 4:45 হোৱাৰ লগে লগে আৰম্ভ হ'বলৈ গৈ আছে ৰৈ ৰৈ বিনালে চাবলৈ গৈ আছে দৰ্শকসকলে আৰু কেইটামান মুহূৰ্ত বাকী আছে কেইটামান মুহূৰ্তৰ পিছতে চাবলৈ পাব ৰৈ ৰৈ বিনালে আমি বাৰে বাৰে ক'ব লাগিব লখিমপুৰ ধেমাজি আদি হলসমূহত পুৱা 4:45 পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত চিনেমা ৰৈ ৰৈ বিনালে